নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এজত টাইম অসমলৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হয়তো লেটেষ্ট আপডেট অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা আহি পৰিছে। ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে 17/1/2024 অৰ্থাৎ যোৱাকালি এইটো আপডেট আহি পৰিছে। এইটোতে এপ্লিকেশ্যন সন্থাৰ তৰফৰ পৰা সঞ্চালক কাৰ্যালয়লৈ দিয়া হৈছে। ইয়াতে উল্লেখ কৰিছে প্ৰতি মাননীয় সঞ্চালক মহোদয় সমাজ কল্যাণ বিভাগ উজান বজাৰ গুৱাহাটী 1। এইবাৰো পুনৰ এপ্লিকেশ্যন দিয়া হৈছে সমাজ কল্যাণ বিভাগলৈ। আৰু কি আছে এই সমাজ কল্যাণ বিভাগৰ এই যিটো এপ্লিকেশ্যন সন্থাই সমাজ কল্যাণ বিভাগক দিছে বিষয় দাবী চনত মীমাংসা সংক্ৰান্তত হোৱা আলোচনা অনুসৰি কাৰ্যকৰী নোহোৱাৰ বাবে পুনৰ আন্দোলন কাৰ্যসূচীৰ জাননী। এবাৰ সন্থাই পুনৰ আন্দোলন কৰিবলৈ জাননী প্ৰকাশ কৰিছে। সঞ্চালক কাৰ্যালয়ক কোৱা হৈছে যে আমি পুনৰ আন্দোলন কৰিবলৈ বাধ্য হৈছো। আৰু ইয়াতে কৈছে মহাশয় সৱনীয় নিবেদন এই যে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই বিনম্ৰতাৰে জনাই যে বিগত 2023 বছৰটোত কৰ্মী সহায়িকা মাননী বৃদ্ধিকে ধৰি কেইবাটাও প্ৰাপ্য আদায়ৰ দাবীত ধাৰাবাহিক আন্দোলন চলাই থকাৰ সময়তে আপোনাৰ কাৰ্যালয়ৰ হস্তক্ষেপত কেইবাবাৰো আলোচনা হৈছিল। কৈছে কেইবাবাৰো আলোচনা কৰা হৈছিল অংগনবাড়ীৰ মাননী বৃদ্ধি সংক্ৰান্তত আৰু দাবী মীমাংসাৰ কথা যিটো আলোচনা হৈছিল সেই আলোচনা অনুসৰি এতিয়ালৈকে যিটো মাননী বৃদ্ধি হোৱা নাই। আৰু ইয়াতে স্পষ্টকৈ কৈছে দাবী মীমাংসা কৰাৰ যিটো চনত আছিল সেই চনদৰ পিছত অংগনবাড়ী কৰ্মী সহায়িকাৰ আজি 1 বছৰ উকলি গল আৰু এতিয়ালৈকে মাননী বৃদ্ধি হোৱা নাই। এই কথা কৈছে কোনো ধৰণৰ চৰকাৰীভাৱে জাননী জাৰি কৰা হোৱা নাই। বিশেষকৈ 19 অক্টোবৰ 2023 মাননীয় সঞ্চালক মহোদয়ৰ অধ্যক্ষতাত উপস্থিত হৈ যোৱা আলোচনা সন্তোষজনক। উক্ত আলোচনাত লিপিবদ্ধ হৈছিল আলোচনা অনুসৰি দাবীবোৰ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল। কোৱা হৈছিল যে আপোনালোকৰ দাবীসমূহ যুক্তিপূৰ্ণ আৰু দাবীসমূহ সন্তোষজনক বুলি সঞ্চালক কাৰ্যালয়ৰ পৰা কোৱা হৈছিল আৰু সঞ্চালক মহোদয় তাতে উপস্থিত আছিল। আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল যে অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননী বৃদ্ধি কৰিব। কিন্তু দেখা গল আজি 2টা মাহ 3টা মাহ উকলি গল কিন্তু অংগনবাড়ীৰ মাননী সন্দৰ্ভত একো নটিফিকেশ্যন জাৰি কৰা নাই অসম চৰকাৰৰ তৰফৰ পৰা। তেনে এক সৌদ আলোচনা আৰু প্ৰতিশ্ৰুতিৰ পাছত আমাৰ সন্থা আন্দোলনৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছিল। আপোনালোকে জানে যে সন্থাই আন্দোলনসমূহ স্থগিত ৰাখিছিল। ধাৰাবাহিক আন্দোলন চলি থকাৰ পিছত আন্দোলন স্থগিত ৰাখিছিল। কিন্তু আজি পৰ্যন্ত উক্ত আলোচনা অনুসৰি সকলো বিষয় কাৰ্যকৰী ৰূপ দিয়া হোৱা নাই। একমাত্ৰ অৱসৰকালীন আৰ্থিক সাহায্য আদায়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অসমৰ সকলো কৰ্মী সহায়িকা আন্দোলনৰ মূল কেন্দ্ৰবিন্দু আছিল মাননীৰ সলনি মজুৰি আদায় দিয়া। মজুৰি দিব নোৱাৰালৈকে মাননীৰ পৰিমাণ 12,000 টকালৈ বৃদ্ধি কৰা। উল্লেখিত 19 অক্টোবৰ আলোচনা অনুসৰি সঞ্চালকালয়ে মাননী বৃদ্ধিৰ এক বিশেষ প্ৰস্তাৱ বিভাগীয়ভাৱে অসম চৰকাৰৰ ওচৰত দাখিল কৰিছিল। কিন্তু সকলো আচৰিত কৰি আজি প্ৰায় 3 মাহ উকলি যাবৰ হল। মই আগতে আপোনালোকক কৈছিলো যে 3টা মাহ উকলি গল আৰু 3 মাহ উকলি যাবৰ হল। পিছে প্ৰস্তাৱ অনুসৰি চৰকাৰী জাননী প্ৰকাশ নহল। যি প্ৰস্তাৱ দিয়া হৈছিল সঞ্চালক কাৰ্যালয়ৰ তৰফৰ পৰা আৰু সেই প্ৰস্তাৱ অনুসৰি কোনো নটিফিকেশ্যন জাৰি কৰা নহল। আমাৰ সন্থাৰ পক্ষৰ পৰা এই সময়ছোৱাৰ ভিতৰত আপোনাৰ কাৰ্যালয়ত যোগাযোগ কৰি থকা হৈছে কিন্তু কোনো উত্তৰ পোৱা নাই। এইবাৰ সন্থাৰ তৰফৰ পৰা কোৱা হৈছে যে এই সময়ছোৱাৰ ভিতৰত এই 3 মাহ উকলি যোৱাৰ এই সময়ছোৱাৰ ভিতৰত সন্থাই যোগাযোগ কৰিব বিচাৰিছে সঞ্চালক কাৰ্যালয়ৰ সৈতে কিন্তু কোনো উত্তৰ পোৱা নাই সন্থাই। তেনে অৱস্থাত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই পুনৰ দোহাৰিবলৈ বাধ্য হৈছে আপোনাৰ কাৰ্যালয়ে দিয়া প্ৰতিশ্ৰুতিবোৰ অহা 31 জানুৱাৰীৰ ভিতৰত পূৰণ কৰাৰ ব্যৱস্থা কৰে যেন। কোৱা হৈছে অহা 31 জানুৱাৰী পুনৰাই বান্ধি দিছে সময়সূচী। যেহেতু সন্থাই টাইম বঢ়াই আছে একেৰাহে
এইবাৰো 31 জানুৱাৰীলৈকে সন্থাই 31 জানুৱাৰী 2024 লৈকে সন্থাই কৈছে যে আমি আকৌ সময় বান্ধি দিয়া হল আৰু কৈছে সন্থাই আকৌ সময় বান্ধি দিলে আশা কৰো মহোদয়ে আমাৰ আবেদনৰ উপযুক্ত পদক্ষেপ লব যেটা এটা এপ্লিকেশন আৰু এই এপ্লিকেশনৰ উপযুক্ত পদক্ষেপ লব বুলি আমি বিচাৰো আমি অসমৰ সকলো কৰ্মী ঐক্যৰ প্ৰবল আপত্তিক সঁহাৰি জনাই আপোনাৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছো যে 31 জানুৱাৰীৰ ভিতৰত গ্ৰহণযোগ্য চৰকাৰী জাননী প্ৰকাশ নাপালে 1 ফেব্ৰুৱাৰী 2024 পৰা স্থগিত ৰখা আন্দোলন কাৰ্যসূচী পুনৰ আৰম্ভ কৰা হ'ব অৰ্থাৎ 1 ফেব্ৰুৱাৰীৰ পৰা পুনৰ আন্দোলন কাৰ্যসূচী হাতত ল'ব সন্থাই এইদৰে সঞ্চালক কাৰ্যালয়ত এপ্লিকেশন দিয়া হৈছে যে আমি যদি 31 জানুৱাৰীৰ ভিতৰত চৰকাৰী ঘোষণা বা চৰকাৰী জাননী প্ৰকাশ নাপায় তেনে ক্ষেত্ৰত 1 ফেব্ৰুৱাৰী 2024 পৰা স্থগিত ৰখা আন্দোলন কাৰ্যসূচী পুনৰ আৰম্ভ কৰিবলৈ আমি বাধ্য হ'ম এনেকৈ সন্থাই কৈছে আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে জয়মতীৰা সভানেত্ৰী ইন্দ্ৰাণীৰ বাইদেউ সাধাৰণ সম্পাদিকা অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী ঐক্য সন্থা ইয়াতে ৰিচিভ ডিৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আসাম উজান বজাৰ গুৱাহাটী এটা এপ্লিকেশন ৰিচিভ কৰা হৈছে 17 তাৰিখতে আজি ভিডিঅ দিবলগীয়া ইনফৰমেশ্যন এইখিনি আছিল ভিডিঅটো যদি ভাল পাইছে তেন্তে ভিডিঅটো লাইক কৰিব আৰু ভিডিঅটো যিমান বেছি পাৰে সিমান শ্বেয়াৰ কৰি দিব থেংক ইউ জয় অসম।